পুনৰ স্বাগতম আপুনি চাই আছে দ্য প্ৰাইম শ্ব জনতা ভৱন তথা বিধানসভা চৌহদ উদং কৰি মুম্বাইলৈ ৰাওনা হৈছে বিজেপিৰ মন্ত্ৰী বিধায়ক কিয়নো মুম্বাইত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব বিজেপিৰ মন্ত্ৰী বিধায়কৰ বিশেষ কৰ্মশালা ইতিমধ্যে দলীয় প্ৰশিক্ষণ ল'বলৈ মুম্বাইত উপস্থিত হৈছে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক উদং দিছপুৰ মুম্বাইলৈ ৰাওনা বিজেপিৰ মন্ত্ৰী বিধায়ক মুম্বাইত বিজেপিৰ তিনিদিনীয়া প্ৰশিক্ষণ উদং হল দিছপুৰ শুকুৰবাৰৰ পৰা মুম্বাইৰ ৰামভাও মহালগী প্ৰবোধিনীত প্ৰশিক্ষণ ল'ব দেশৰ সকলো বিজেপিৰ মন্ত্ৰী বিধায়কে তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰত ভাগ ল'বলৈ অসমৰ সকলো বিজেপিৰ মন্ত্ৰী বিধায়ক ইতিমধ্যে ৰাওনা হৈছে মুম্বাইলৈ 14 নৱেম্বৰলৈকে হ'বলগীয়া এই প্ৰশিক্ষণত ভাগ ল'ব বৃহস্পতিবাৰে বিধায়ক হিচাপে শপত লোৱা সুশান্ত বৰগোহাঁই ৰূপজ্যোতি কুৰ্মী ফণীধৰ তালুকদাৰেও পিছে কি প্ৰশিক্ষণ ল'ব কি কৰিব নালাগে তাৰহে ৱাধি পোৱা নাই এই তিনিগৰাকী বিধায়কে তাক লৈ মই একো জনা নাই আমাক এটা ট্ৰেইনিং দিব কি ট্ৰেইনিং দিয়ে কি দিয়ে আহিহে ক'ব পাৰি এইটো এটা খুব ভাল গণতান্ত্ৰিক দেশত আৰু ৰাইজৰ বাবে আজি ভাৰতীয় জনতা পাৰ্টীৰ যি মূল মন্ত্ৰ দেশ সেৱা ভাৰত মাতাৰ সেৱাৰ এই লৈ পেলাই যিটো প্ৰশিক্ষণ মোৰ দৃঢ় বিশ্বাস আমি যথেষ্ট আমি জ্ঞান লাভ কৰিম মই আনন্দিত আৰু সৌভাগ্যৱান অনুভৱ কৰিছোঁ যে মই যিকিয়ে এনেকুৱাকৈ প্ৰশিক্ষণ ল'বলৈ যাম আজি সোমবাৰে বিজেপিৰ কাৰ্যালয়ত পোহৱালি কৰাৰ ধৃষ্টতা কৰা ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে চাফাই গালে সুহুৰি আৰু নাচক লৈ ধেমালি ফূৰ্তি যিদিনাখন মানুহে দেৱালী পাতে সিদিনা ৰং ধেমালি কৰে নাচে বাগে বম মাৰে আৰু মোৰো সুহুৰিটো বোলে বিখ্যাত হৈছিল ইলেকশ্যনত মাৰিব দিলে এবাৰ মাৰি দিলোঁ নাচিব দিলে এবাৰ নাচি দিলোঁ নাচান বাগান কৰা মানুহ এতিয়া সমষ্টিবাসীৰ মোৰে নহয় সমষ্টিবাসীৰ নাচানটো মই মাৰিছোঁ মিত্ৰজোঁটৰ 5 বিধায়কৰ শপত গ্ৰহণত উপস্থিত থাকি মন্ত্ৰী বিধায়ক সাংসদৰ প্ৰশিক্ষণ শিবিৰত কি প্ৰশিক্ষণ দিব তাৰ বৰ্ণনা কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই 80% দিয়া হ'ব বিধানসভাৰ নীতি নিয়মৰ প্ৰশিক্ষণ 20% থাকিব পঞ্চনিষ্ঠা বিজেপিৰ আদৰ্শ আদি আমি জানো এইসকল আমাৰ জনপ্ৰতিনিধিসকল আমাৰ নেতা দে আৰ দ্য ফেচ অফ দি পাৰ্টি গতিকে এই মুখাবিলাকে আমাৰ নেতৃত্বসকলে যদি গোটেই বিষয়বিলাকত আমাৰ নীতি আমাৰ ৰীতি আমাৰ স্থিতি নীতি ৰীতি স্থিতিত যদি তেওঁলোকৰ স্পষ্টতা নাথাকে তেতিয়াহ'লে হয়তো কেতিয়াবা কিছু বিষয়ত তেওঁলোকে হয়তো ভ্ৰমিত হ'ব পাৰে হয়তো তেওঁলোকে ইয়াক হয়তো বেলেগ ধৰণে এওঁলোকে ইয়াক ইণ্টাৰপ্ৰেট কৰিব পাৰে সুযোগ থাকিব পাৰে সেইকাৰণে এওঁলোকক স্পষ্টতা দিব লাগে পিছে বিজেপিৰ নীতি আদৰ্শ এতিয়ালৈকে নুবুজা বা বুজিবলৈ চেষ্টা নকৰা ফণীধৰ তালুকদাৰ ৰূপজ্যোতি কুৰ্মীহঁত সঁচাকৈয়ে প্ৰশিক্ষিত হ'বনে সেয়া সময়হে ক'ব প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো মই 12 তাৰিখেও থাকিম 14টো থাকিম কিন্তু 13 তাৰিখে মই আকৌ দিল্লীত থাকিম কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট এদিন বিৰতিৰ পিছত পুনৰ লামডিং বনাঞ্চলত চলিল উচ্ছেদ অভিযান থেডং নলাৰ 150 হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে পুৱাই দলে বলে নামিল হোজাই আৰক্ষী প্ৰশাসন প্ৰথম অৱস্থাত উচ্ছেদত বাধা প্ৰদান কৰিছিল যদিও পৰৱৰ্তী সময়ত নিজ ইচ্ছাই বেদখলীকৃত ভূমি এৰি আঁতৰি গ'ল বেদখলকাৰী মৰিলে ইয়াতে মৰিম বাচিলে ইয়াতে বাচিম আজি হ'ব ইলেকশ্যন আমি এইটো কাৰণে সাজু হোৱা নাই মৰিলে ইয়াত মৰিম বাচিলে ইয়াত বাচিম আৰক্ষী প্ৰশাসনৰ সন্মুখতে এই হুংকাৰ দিলে লামডিং বনাঞ্চলৰ এজন বেদখলকাৰীয়ে এদিন বিৰতিৰ পিছত পুনৰ লামডিঙত উচ্ছেদ চলাবলৈ আহিল হোজাই জিলা প্ৰশাসন লগত লৈ আহিল আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দল প্ৰথম পৰ্যায়ৰ পিছত দ্বিতীয় পৰ্যায়তো শান্তিপূৰ্ণ উচ্ছেদৰ বাবে লামডিং বনাঞ্চলৰ থেডং নলাত দলে বলে নামিল আৰক্ষী প্ৰশাসনৰ লোক উচ্ছেদকাৰী দল দেখা পোৱা মাত্ৰকে গৰজি উঠিল বেদখলকাৰী কোনো কাৰণতে বেদখলকৃত ভূমি এৰি যাবলৈ মান্তি নহয় এইসকল চাকমা সম্প্ৰদায়ৰ লোক আজি হ'ব ইলেকশ্যন আমি এইটো কাৰণে সাজু হোৱা নাই মৰিলে ইয়াত মৰিম বাচিলে ইয়াত বাচিম ইয়াত যদি যায় মোৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যতটো পুৰা শেষ হৈ যাব বাদ দি আছে কিবা মানুহ ভাত খাওয়া মানুহ কি চিৰু খাই বাচি থাকে নি 3 দিন ধৰি ইয়াত থকা মানুহ চিৰু দি আছে এক বস্তা চিৰু খাই কিনি মানুহ বাচিব পাৰে নি যাবলৈ পুৰা সাজু হৈ আছে কিন্তু মই যাম কিন্তু মোৰ নিৰাপত্তা কোনে ল'ব এইটো বিচাৰি কিনি যাম মই নিৰাপত্তা কোনে ল'ব আৰক্ষী প্ৰশাসনৰে তৰ্কযুদ্ধ কৰি বেদখলকাৰীয়ে উত্তপ্ত কৰি তুলিলে পৰিৱেশ বহু সময় ধৰি চলা আলোচনা তথা তৰ্কযুদ্ধৰ পিছত আৰক্ষী প্ৰশাসনৰ আশ্বাসত ভূমি এৰিবলৈ মান্তি হয়
বেদখলকাৰীসকলে। আমাৰ কথা শুনিব লাগিব স্যাৰ এটা শুনিছো এটা কথা বুজি পালো স্যাৰ আমাৰ মানুহৰ কাৰণে যিটো মানে সংৰক্ষণ কৰিব এই মানুহ কোন আছে খেদক নলাত ভূমি দখল কৰি বসতি স্থাপন কৰি অহা লোকসকলক ডেকা বস্তিত দিয়া হৈছে থাকিবলৈ ঠাই। যোনসকল মানুহ আমি কথা পাতি আছোঁ তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ পিনৰ পৰা। তেওঁলোকক যোনটো জেগা দেখুওৱা হ'ল সেই জেগাটো এতিয়া পচন্দ হৈছে আৰু তেওঁলোকে তালৈ যাবলৈ এতিয়া ওলাইছে, প্ৰস্তুত হৈছে। এতিয়া বৰ্তমান ডেকা বস্তি আপোনালোকে নিশ্চয় গম পায়, ডেকা বস্তিত আমি ঠাই টুকুৰা দেখাই দিছোঁ, তেওঁলোকৰ পচন্দ হৈছে। আৰু তেওঁলোকৰ কিছুমান সৰু সৰু ডিমাণ্ড থাকিব পাৰে, সেইটো আমাৰ প্ৰশাসনৰ পিনৰ পৰা যেনেকৈ পৰা যায়, যি আপোনাৰ ৰুলছ আছে সেইমতে যি পৰে সেইমতে নিশ্চয় কামখিনি কৰিব। আৰক্ষী প্ৰশাসনৰ আশ্বাসৰ পিছতে বেদখলকৃত ভূমিৰ ঘৰ দুৱাৰ এৰি যাবলৈ ওলাইছে এইসকল চাকমা সম্প্ৰদায়ৰ লোক। ইপিনে আপোন ঘৰখন এৰি যাব লগা হোৱাত উচুপি উঠিল বেদখলকাৰীৰ কণমানি সন্তানে। উচ্ছেদৰ মাজতে কণমানি শিশুক বুজনি দিয়াৰ চেষ্টা চলালে একাংশ মাতৃয়ে। মৰম লাগিছে বোলে আমাৰ জেগাত যাব মন নাই আৰু সেইটো কাৰণে কান্দি আছে। উল্লেখ্য যে বছৰ বছৰ ধৰি ঠেদংনলাত বাস কৰি আহিছিল চাকমা সম্প্ৰদায়ৰ প্ৰায় 55টা পৰিয়ালে। কিন্তু ভূমি বেদখলমুক্ত কৰিবলৈ অহা আৰক্ষী প্ৰশাসনৰ লোকসকলক বাধা প্ৰদান কৰাত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ। অৱশ্যে আলোচনাৰ মাজেৰে সমাধান ওলোৱাত উচ্ছেদৰ বাবে হাতী জেচিপি ব্যৱহাৰ কৰিব লগা নহল প্ৰশাসনৰ লোকে। মুঠৰ ওপৰত ঠেদংনলাৰ 150 হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য লৈছে বন বিভাগে। ইপিনে প্ৰশাসনে উচ্ছেদ চলাইছে ঠিকেই, কিন্তু একে সময়তে চৰম অৱজ্ঞা কৰা হৈছে উচ্ছেদিত লোকৰ মানৱীয় দিশ। ফলত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে উচ্ছেদিতসকলৰ মাজত। হোজাইৰ পৰা প্ৰণৱ শৰ্মা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিজৰ দৰমহাৰ পৰা বঞ্চিত হৈছে বিটিআৰৰ 390 গৰাকী টেট শিক্ষক শিক্ষয়িত্ৰী। মাহেকত মাত্ৰ 8,000 টকা মাননি লৈ যোৱা 7 বছৰে কৰ্তব্য সম্পাদন কৰি আহিছে এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে। কিন্তু বিগত 14 মাহে দৰমহা বন্ধ হৈ থকাত তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে এইসকল শিক্ষাগুৰু। সুদীৰ্ঘ 14 মাহে নিজৰ দৰমহা লাভ কৰাৰ পৰা বঞ্চিত হৈছে বিটিআৰৰ 390 গৰাকী শিক্ষক শিক্ষয়িত্ৰী। 2013 চনত টেট উত্তীৰ্ণ হোৱা 3300 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক 2015 চনৰ বিটিআৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনাখন নিযুক্তি দিয়া হৈছিল। সেই সময়ৰ ব্ৰিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিযুক্তি পত্ৰ প্ৰেৰণ কৰিছিল, যাৰ ভিতৰত 390 গৰাকী বৰ্তমান বিটিআৰত কৰ্মৰত হৈ আছে। তেতিয়াৰ পৰা এই 390 গৰাকী শিক্ষকে মাহেকত মাত্ৰ 8,000 টকা মাননি লৈ যোৱা 7 বছৰে কৰ্তব্য সম্পাদন কৰি আহিছে। প্ৰথম অৱস্থাত এইসকল শিক্ষক শিক্ষয়িত্ৰীক ছমহীয়া সময়সীমাৰ নিযুক্তি পত্ৰৰ জৰিয়তে নিযুক্তি প্ৰদান কৰা হৈছিল। পিছত 6 মাহৰ মূৰে মূৰে সময়সীমা বঢ়াই দিয়া হৈছে, কিন্তু আগষ্ট মাহত পুনৰ এই সময়সীমা বঢ়াই দিয়া হোৱা নাই, যাৰ বাবে এতিয়া অনিশ্চয়তাত ভুগিছে শিক্ষকসকলে। ইয়াৰ উপৰিও বৰ্তমান 14 মাহে এই 390 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ প্ৰাপ্য লাভ নকৰাত পানীত হাঁহ নচৰা অৱস্থা হৈছে। যোৱা 14টা মাহে দৰমহা বন্ধ হৈ থকাত তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে এইসকল শিক্ষক শিক্ষয়িত্ৰী। 6 শিডিউল টেট অনুষ্ঠিত কৰিছিল, তাৰে ভিতৰত কিছুমান অসমলৈকে গুচি গ'ল আৰু আমি 390 গৰাকী শিক্ষক বিটিচিত আছোঁ। আমাক মাননি হিচাপে মাহে 8,000 টকা দিছে। সেই পইচাখিনিও আমি সম্পূৰ্ণভাৱে এতিয়ালৈকে আদায় পোৱা নাই। এতিয়ালৈকে আমাৰ প্ৰায় 14 মাহৰ প্ৰায় নহয় 14 মাহৰ দৰমহা এতিয়ালৈকে পেণ্ডিং আছে। অসুবিধা হয়, ঘৰ চলোৱাটো অসুবিধা হয়। ইফালে নাহিলেও নহয়, স্কুলত আমি কেতিয়াবা খোজকাঢ়ি আহিব লগা হয়। বিটিচি চৰকাৰখনে আমাক মানে ৰেগুলাৰ কৰিব নোৱাৰাৰ কাৰণে বেছিভাগেই বিটিচিৰ বাহিৰতলৈকে গুচি গৈছে আৰু বৰ্তমানলৈকে আমি 390 জন আগৰ দৰে একে স্থিতিতে ৰৈ আছোঁ। কিন্তু বৰ্তমান চৰকাৰখনে প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰলৈ মই অনুৰোধ কৰিছোঁ, কাবৌ কৰিছোঁ, যাতে এই সমস্যাখিনি আমাক সমাধান কৰি দিয়ে। কেৱল এয়াই নহয়, 4 গৰাকী শিক্ষকে ইতিমধ্যে অৰ্থৰ অভাৱত চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হৈ আছে। এইসকল শিক্ষক শিক্ষয়িত্ৰী চৰকাৰলৈ আহ্বান, অতি সোনকালে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কৰাৰ লগতে দৰমহা বৃদ্ধি কৰি জীৱনটো যাতে সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
পৰিসৰ বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অন্তৰ্ভুক্ত হ'ল নতুনকৈ 452 হেক্টৰ মাটি। বিশ্বনাথৰ মোনাবাৰী বাগিচাৰ 452 হেক্টৰ প্ৰস্তাৱিত এলেকা সামৰি ল'লে ব্যাঘ্ৰ প্ৰকল্পই। কিন্তু এই কথা মানি লোৱা নাই বিশ্বনাথৰ একাংশ লোকে। 452 হেক্টৰ ভূমিৰে কাজিৰঙাৰ 10ম সংযোজন। ভূমি হেৰুৱাৰ ক্ষোভত প্ৰতিবাদ বিশ্বনাথত। মোনাবাৰী চাহ বাগিচাৰ অৰ্ধেক অংশ 10ম সংযোজনত। ৰাজ্যবাসীৰ কাৰণে এটা ভাল খবৰ। পৰিসৰ বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। অসম চৰকাৰ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ প্ৰচেষ্টাত নতুনকৈ 452 হেক্টৰ মাটি অন্তৰ্ভুক্ত হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প। বিশ্বনাথৰ মোনাবাৰী বাগিচাৰ 452 হেক্টৰ প্ৰস্তাৱিত এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্তিত অনুমোদন জনালে ৰাজ্য চৰকাৰে। ইয়াৰ লগে লগে বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ লগতে ইয়াৰ আশে পাশে বাস কৰা বহু লোকে হেৰুৱাব ভেটি মাটি। ইয়াকে লৈ বুধবাৰে মোনাবাৰী চাহ বাগিচাৰ অন্তৰ্গত কাঠনিবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে। অসম চৰকাৰে লোৱা কাজিৰঙা 10ম সংযোজনৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক। এসময়ত কাজিৰঙাৰ 6ষ্ঠ সংযোজনৰ অন্তৰ্গত বিশ্বনাথৰ একাংশ ভূমিক লৈ গঠন কৰা সংযোজনক কাজিৰঙাৰ 10ম সংযোজন হিচাপে ঘোষণা কৰে। 1962 চনতে ভূমি সংৰক্ষণ বিভাগে বৃক্ষৰোপণ কৰিছিল এই মাটিকালিত, কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতলৈ অহা নাছিল সেই ভূমি। উল্লেখযোগ্য যে বহু সময়ত মোনাবাৰী অঞ্চলত দেখা গৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুৰ বিচৰণ। এইটো আমাৰ বিশ্বনাথ ফাৰে মানে আমাৰ চাইল্ড কনজাৰভেশ্যন ডিপাৰ্টমেণ্টৰ মোনাবাৰী এপাৰচিয়েশ্যন বাগান বুলি এইটো আছিলে 452 হেক্টৰ। এইটো 1962ত অলপ বাগানৰ কামবিলাক এইটো আৰম্ভ কৰিছিলে। তাৰপিছত তাতে এইটো আমাৰ কাজিৰঙাৰ জীৱ জন্তুবিলাক বানপানী টাইমত তাতে এইটো ইউজ কৰি থাকিব আৰম্ভ কৰিছিলে। এইটো আমাৰ কাজিৰঙাক মানে হেণ্ড অভাৰ কৰিব লাগে বুলি আমি আগতে এটা ৰিকুৱেষ্ট দি আছিলে। তেওঁলোক আমাক এইটো মাটি আগতে হেণ্ড অভাৰ কৰিলে, তথাপিতো ৰাষ্ট্ৰীয় উদ্যান হিচাপে মানে এইটো নটিফাই কৰা হোৱা নাছিলে। তো যোৱাকালি আমাৰ অসম চৰকাৰে এইটোকে 10 পেটিশ্যন হিচাপে কাজিৰঙাক নটিফাই কৰি দিয়া হৈছে। কাজিৰঙাৰ 10ম সংযোজনৰ বিৰোধিতা কৰিছে বিশ্বনাথৰ মোনাবাৰী কাঠনিবাৰীৰ একাংশ লোকে। তেওঁলোকৰ বহুতেই হেৰুৱাব লাগিব নিজৰ ঘৰ মাটি। মোনাবাৰী চাহ বাগিচাৰ সমীপৱৰ্তী কাঠনিবাৰী, বিহুপুখুৰী, খেৰবাৰী, লাহৰীজান, ডেকাপথাৰ, মোনাবাৰী বস্তি, নিউ লাইন, হাতীবন্ধা, বাঁহবাৰী, তেলেঙনীয়া, ৰাংচালি, বটিয়ামাৰীৰ বৃহত্তৰ এলেকাৰ জনবসতিপূৰ্ণ এলেকাৰ গাঁও অন্তৰ্ভুক্ত হৈছে কাজিৰঙাৰ 10ম সংযোজনত। তো কাজিৰঙাৰ কাৰণে এইটো আমাৰ এইটো ভাল খবৰ, কিয় উত্তৰ পাৰত মানে এইটো আমাৰ দক্ষিণ পাৰত কেনেকৈ আমাৰ কাৰ্বি পাহাৰ আছে তেনেকৈ টাইপৰ মানে এইটো নেচাৰেল আইলেণ্ড এৰিয়াটো নহয়। আৰু ইফালে গোটেই এইটো গাঁও আৰু আছে, এইটো এটা এৰিয়া আছে, এইটো এটা নেচাৰেল এটা পেজ। বানপানী টাইমত মানে এইটো জীৱ জন্তুবিলাক মানে এইটো প্ৰটেকশ্যন ল'ব পাৰে। এইটো মাটি আমাৰ কাজিৰঙাৰ কাৰণে আমি মানে পাইছোঁ, এইটো কাৰণে আমি অসম চৰকাৰক মানে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বান্দৰডুবি, পালখোৱাৰ লগতে প্ৰস্তাৱিত দেওচুৰ সংৰক্ষিত বনাঞ্চল আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত মকুৱা চাপৰি এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংযোজন হিচাপে চলিত বৰ্ষত স্বীকৃতি দিছিল অসম চৰকাৰে। নগাঁও জিলাৰ অন্তৰ্গত দেওচুৰ, পালখোৱা আৰু দেওচুৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলকে ধৰি 176 হেক্টৰ ভূমি, 7ম বান্দৰডুবিৰ 307 হেক্টৰ ভূমি, 8ম আৰু শোণিতপুৰ জিলাৰ জীয়াভৰলীৰ কাষৰীয়া নামেৰী ৰাষ্ট্ৰীয় উদ্যান সংযোগী মকুৱা চাপৰিৰ 2570 হেক্টৰ ভূমি 9ম সংযোজন হিচাপে ঘোষণা কৰিছিল। ইফালে 10ম সংযোজন ঘোষণা কৰাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ 915 বৰ্গ কিলোমিটাৰৰ পৰা 925 বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি পালে। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ সহযোগত বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। BTCত 17 বছৰে শাসন চলোৱা BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে NIA আৰু CBI চলাই থকা তদন্তত কি ওলাইছে? হাগ্ৰামা মহিলাৰী জেললৈ যাবলগীয়া পৰিস্থিতি হ'ব নেকি? এই চৰ্চা চলাৰ সময়তে দিছপুৰত বৃহস্পতিবাৰে সৰব হৈ উঠিল BTRৰ মুৰব্বী প্ৰমোদ বড়ো আৰু উপ মুৰব্বী গোবিন্দ বসুমতাৰী। BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ ভৱিষ্যত কি? জেললৈ যাবলগীয়া হ'ব নেকি হাগ্ৰামা মহিলাৰী? এই সন্দৰ্ভত বৃহস্পতিবাৰে মুখ খুলিলে BTRৰ মুৰব্বী তথা UPPLৰ সভাপতি প্ৰমোদ বড়োৱে। বড়োৱে ক'লে হাগ্ৰামাৰ বিৰুদ্ধে চলি আছে NIAৰ তদন্ত, হাগ্ৰামাৰ বিৰুদ্ধে চলি আছে CBIৰ তদন্ত। NIAৰ এটা ইনকুৱাৰী চলি আছে বা আগতে CBIৰ কিছুমান কেছ চলি আছে, সেইবিলাক আমি জানো, কিন্তু এতিয়ালৈকে কি পক্ষত আছে বা কি ষ্টেটাছত আছে সেইটো মই গম নাপাওঁ। মৰুভূমিত এসময়ত চলা অস্ত্ৰৰ ঝনঝননি আৰু হত্যাহিংসাৰ আঁৰত কোন? BTCত কাৰ পৃষ্ঠপোষকতাত চলিছিল হত্যাহিংসা?
এই প্ৰশ্ন উত্থাপন কৰি প্ৰমোদ বড়োৱে ক'লে কাৰোবাৰ হাত নথকাকৈ বন্দুক চলিব নোৱাৰে। বন্দুকৰ আঁৰত কোন তদন্ত হ'বই লাগিব। বড়োলেণ্ডত যিটো অস্ত্ৰৰ জনজননী যিটো হত্যা হিংসাবিলাক হৈ গ'ল, ইয়াত কাৰোবাৰ নহয় কাৰোবাৰ হাতটোতো একদম নিশ্চয় থাকিব। কোনোবা নহয় কোনোবা ব্যক্তিৰ হাত থাকিবই। হাত নথকাকৈ বন্দুকটো চলিব নোৱাৰে, হয় নহয় জানো? বন্দুকটোতো হাৱাত নচলে না পানীত চলে, কাৰোবাৰ হাত থাকিবই লাগিব। গতিকে এই হাতখন কাৰ? এই যে AK-47 বিলাক যে ৰিকভাৰ হৈ আছে, ভাল ভাল অস্ত্ৰবিলাক যে ৰিকভাৰ হৈ আছে, এই অস্ত্ৰত লাগি থকা হাতখন কাৰ আছিলে? সেইটো ইনকুৱাৰী কৰাটো দেশৰ স্বাৰ্থত, ৰাজ্যৰ স্বাৰ্থত আৰু নাগৰিকসকলৰ ছিকিউৰিটিৰ স্বাৰ্থত এইটো ওলোৱাটো দায়িত্ব আছে। হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে এনেদৰে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো সৰব হৈ উঠাৰ সময়তেই বিটিআৰৰ উপমুৰব্বী গোবিন্দ বসুমতাৰী উপহি নাথাকিল। বসুমতাৰীয়ে ক'লে তদন্তত দোষী সাব্যস্ত হ'লে গ্ৰেপ্তাৰ কৰা হ'ব হাগ্ৰামাক। আইন সকলোৰে বাবে সমান। দোষী হ'লেতো তেওঁক এৰেষ্ট কৰা হ'ব। সেইটো আইন যিহেতু সকলোৰে কাৰণে সমান। হাগ্ৰামা এটা সময়ত BTCৰ চিফ আছিল বুলি তেওঁক ৰেহাই দিয়া নহ'ব। যদি প্ৰমাণ পোৱা যায় আইন ব্যৱস্থা তেওঁৰ ওপৰত নিশ্চয় হ'ব। ইপিনে বড়োভূমিত অস্ত্ৰৰ ঝনঝননিৰ বাবেই ৰাজনীতিলৈ প্ৰমোদ বড়ো আহিবলগীয়া হ'ল বুলি দাবী কৰে বড়োৱে। আজি ৰাজনীতিকত মই আহিব লগা হৈছে অকল এই হত্যা হিংসা বিভিন্ন সমস্যা থকাৰ কাৰণেহে মই ৰাজনীতিত আহিছোঁ। আদাৰৱাইজ মোৰ তেনেকুৱা নৰ্মেল পলিটিক্স কৰাৰ কোনো মোৰ উদ্দেশ্য নাই। উল্লেখযোগ্য যে বিজেপিয়ে বিগত বিটিআৰৰ নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ BPFৰ সৈতে মিত্ৰতা ছেট কৰিছিল। কিন্তু শাসকীয় বিজেপিৰে মিত্ৰতা অক্ষুণ্ণ ৰাখিবলৈ অহৰ্নিশে চেষ্টা অব্যাহত ৰাখিছে হাগ্ৰামা মহিলাৰীয়ে। এই পৰ্যন্ত বিজেপিয়ে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা নাই হাগ্ৰামাক। এনে সময়ত প্ৰমোদ বড়োৱে কি কৰিব? বিজেপিয়ে যদি হাগ্ৰামা মহিলাৰীক মিত্ৰতাত লয় তেন্তে প্ৰমোদ বড়োৱে কৰিব কি? উত্তৰ দিলে বড়োৱে, মই নতুনকৈ পলিটিক্সত আহিছোঁ, গতিকে মোৰ এনেকুৱা কোনো বাধ্যবাধকতা নাই। কোনোবা ৰাজনীতিটো যদি মোৰ নীতিৰ বাহিৰত যায় সেই ৰাজনীতিটো কৰাৰ কাৰণে মই কোনো বাধ্যবাধকতা নহয়। মই দেশৰ মানুহৰ ওপৰত, ৰাজ্যৰ কোনো নাগৰিকৰ ওপৰত বা বিটিআৰ অঞ্চলৰ ৰাইজৰ যিটো চিন্তাধাৰা ইয়াৰ বাহিৰত মই কেতিয়াও নাযাওঁ। আৰু মোৰ নিজৰো ব্যক্তিগত এটা আদৰ্শ আছে, সেই আদৰ্শটো জলাঞ্জলি দি মই কোনোদিন কাম নকৰোঁ। যদি কালি যদি হাগ্ৰামাৰ অন্তৰ্ভুক্তি বা হাগ্ৰামাৰ তেনেকুৱা প্ৰক্ৰিয়া এটা আৰম্ভ হয়, মই যদি সেইদিনা ভাবোঁ কি বা মই জানো যে সেইটো আমাক ক্ষতি কৰিবলৈ গৈ আছে, তেনেহ'লেতো মই সেইটো কেতিয়াও ছাপোৰ্ট নকৰোঁ। কেমেৰাত সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বাতৰি শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে বাণিজ্যিক